এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো নন্দিনী কাশ্যপক দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশা আৰক্ষীয়ে কিয় আটক নকৰিলে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেই বিষয়টোক লৈ মন্তব্য কৰিছে সমগ্ৰ ৰাজ্যবাসীৰ মনত যেহেতু এই বিষয়টোক লৈ প্ৰশ্ন অৱতাৰণা হৈছে সকলোৱে প্ৰশ্ন কৰিছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ 4 দিন উকলি গল মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে নন্দিনী কিন্তু কিয় আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে সেই কথা জনালে আজি সংবাদ মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই জৰুৰী খবৰ নন্দিনী কাশ্যপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে এই সন্দৰ্ভত দুৰ্ঘটনাৰ নিশা নন্দিনীক আটক কৰা হলে জামিন দিব লগা হলহেতেন আৰু সকলোৱে জানিছিল যে যুৱকজনৰ অৱস্থা সংকটজনক আছিল আৰু যাৰ বাবে কেতিয়াবা আৰক্ষীৰ কথাবোৰো বেয়া লাগে মানুহৰ হয়তো আৰক্ষীয়ে যিসমূহ কাম কৰে হয়তো মানুহৰ বেয়া লাগিব পাৰে কিন্তু আইন অনুসৰিয়ে সকলো কাম কৰিছে আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আৰক্ষীয়ে যি সিদ্ধান্ত লৈছে ভালেই সিদ্ধান্ত লৈছিল আৰু এই বিষয়ত ৰুজু কৰা হৈছিল গোচৰ যিদিনা দুৰ্ঘটনা সংঘটিত হৈছিল সেই দিনটোতেই গোচৰো ৰুজু কৰা হৈছিল নন্দিনী কাশ্যপৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে নন্দিনী কাশ্যপক সেইদিনা নিশাই কিয় গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীৰ বিৰুদ্ধে বা আৰক্ষীক সমালোচনা কৰি বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে কিন্তু নন্দিনী কাশ্যপ সন্দৰ্ভত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশাই নন্দিনীক আৰক্ষীয়ে আটক কৰিব পাৰিলেহেঁতেন বা আৰক্ষীয়ে নন্দিনীৰ বিৰুদ্ধে একশ্যন ল'ব পাৰিলেহেঁতেন কিন্তু নন্দিনীক লকআপত থলেও বা গ্ৰেপ্তাৰ কৰিলেও সেইদিনাই জামিন দিব লগা হলহেঁতেন কেতিয়াবা আৰক্ষীৰ কথাবোৰ বেয়া লাগে মানুহৰ সামিউল হকৰ সৈতে আজি যি কৰুণ ঘটনা সংঘটিত হৈছে তাৰ পিছতহে এগৰাকী নন্দিনী কাশ্যপৰ বিৰুদ্ধে এক শক্তিশালী ধাৰা বা শক্তিশালী গোচৰ ৰুজু কৰা হৈছে কিন্তু নন্দিনী কাশ্যপক যদি সেই নিশাই আটক কৰিলেহেঁতেন তেনেহ'লে লগে লগে জামিন দিব লগা হলহেঁতেন কেতিয়াবা আৰক্ষীৰ কথাবোৰ মানুহৰ বাবে বেয়া লগা হয় বা মানুহে বেয়া পোৱা হ'ব পাৰে কিন্তু আৰক্ষীয়ে যিসমূহ কাম কৰে আইন অনুসৰিয়ে কৰে গতিকে আৰক্ষীৰ যি কাম কৰিছে ভালৰ বাবেই কৰিছে বুলি মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যবাসীৰ মনত যি প্ৰশ্ন উত্থাপন হৈছিল সেই বিষয়টোক লৈ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ নকৰা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল সমগ্ৰ ৰাজ্যবাসীক আজি সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে এই প্ৰশ্নৰ উত্তৰ সকলোৰে বাবে এই প্ৰশ্নৰ উত্তৰ আগবঢ়াইছে কেৱল সাংবাদিকৰে প্ৰশ্ন নাছিল এয়া সমগ্ৰ অসমবাসীৰ প্ৰশ্ন আছিল যে নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰিছিল 25 জুলাই পুৱতি নিশা কিন্তু 25 জুলাই পুৱতি নিশা যি দুৰ্ঘটনা সংঘটিত কৰিছিল সেই দুৰ্ঘটনাৰ পিছত নন্দিনী কাশ্যপক কিয় আৰক্ষীয়ে আটক নকৰিলে কিয় বাহনখন জব্দ নকৰিলে বা তেওঁৰ স্বাস্থ্য পৰীক্ষা কিয় নকৰালে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল কিন্তু দুৰ্ঘটনাৰ নিশা নন্দিনীক আটক যদি কৰিলেহেঁতেন আৰক্ষীয়ে তেনেহ'লে জামিন দিব লগা হলহেঁতেন তেনেসমূহ যিহেতু গোচৰত জামিন দিব পাৰে বা আইনমতে জামিন দিব পাৰে গতিকে তেনে অৱস্থাত আৰক্ষীয়ে সেই মুহূৰ্তত আটক কৰিলেও জামিন দিবই লগীয়া হলহেঁতেন গতিকে আৰক্ষীয়ে সেই দিনটোত যি কাম কৰিলে নন্দিনীক আটক নকৰিলে গতিকে সেই বিষয়টো হয়তো সকলো ৰাইজকে অসন্তুষ্ট কৰিছে বা সকলো ৰাইজেই ক্ষোভ প্ৰকাশ কৰিছে এই বিষয়টোক লৈ কিন্তু আৰক্ষীয়ে কিছুমান কথা আইন অনুসৰিয়ে যেটো কৰে গতিকে আৰক্ষীৰ কিছুমান কথা হয়তো মানুহ অসন্তুষ্ট হ'লেও কিন্তু সকলো জানি বুজিয়ে কৰে বা সকলো চাই চিটিয়ে কৰে সেই কথা এক প্ৰকাৰ স্পষ্টভাৱে উল্লেখ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আইন অনুসৰিয়ে সকলো কাম কৰি আছে আৰক্ষীয়ে আৰু নন্দিনী কাশ্যপক কিয় আটক কৰা নহল দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে আজি কেবিনেট বৈঠকৰ অন্তত যেটো কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সমান্তৰালভাৱে সমগ্ৰ সিদ্ধান্ত সন্দৰ্ভত কেবিনেটৰ আলোচনা সন্দৰ্ভত সমগ্ৰ অসমবাসীক সংবাদ মাধ্যম যোগে জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ মাজতে এই বিশেষ মন্তব্য কৰিছে বিগত আজি 4 দিনে ৰাজ্যত চলি থকা নন্দিনী কাশ্যপৰ পথ দুৰ্ঘটনা আৰু সামিউল হকৰ মৃত্যুৰ ঘটনাক লৈ যেটো সমগ্ৰ ৰাজ্যবাসী মৰ্মাহত হৈ পৰিছে এটা বিষয় প্ৰসংগ চলি আছে গতিকে এই প্ৰসংগৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিশেষ মন্তব্য কৰিছে আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ মন্তব্য আছে আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন সো ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন
তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, কালপেবল হোমিসাইড এমাউন্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, বেল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একেই, উদ্দেশ্যটোত কোনো গেপ নাথাকে। এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে, তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, কালপেবল হোমিসাইড এমাউন্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, বেল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একেই, উদ্দেশ্যটোত কোনো গেপ নাথাকে। এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে, তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, কালপেবল হোমিসাইড এমাউন্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, বেল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একেই, উদ্দেশ্যটোত কোনো গেপ নাথাকে। এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে, তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, কালপেবল হোমিসাইড এমাউন্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ, বেল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একেই, উদ্দেশ্যটোত কোনো গেপ নাথাকে। এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে, তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ,
কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, বেইল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একেই, উদ্দেশ্যটোত কোনো গেপ নাথাকে। এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে, তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, বেইল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একেই, উদ্দেশ্যটোত কোনো গেপ নাথাকে। এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে, তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, বেইল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একেই, উদ্দেশ্যটোত কোনো গেপ নাথাকে। এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে, তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন। চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ, কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে। সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন, কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে। গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে। চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড। এটা দুটা সেকশন আছে, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, কালপেবল হোমিচাইড এমাউণ্টিং টু মাৰ্ডাৰ। প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ, বেইল হৈ গ'লহেঁতেন। সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেঞ্চ থাকে। উদ্দেশ্যটো একেই, উদ্দেশ্যটোত কোনো গেপ নাথাকে। এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে,
এতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড এটা দুটা সেকশন আছে কালপেবল হোমিচাইড নট এমাউন্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড এমাউন্টিং টু মাৰ্ডাৰ প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউন্টিং টু মাৰ্ডাৰ বেল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গেপ নাথাকে এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে এতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইনষ্ট হাৰ এণ্ড ইট উইল বি এ কেছ ফৰ কালপেবল হোমিচাইড এটা দুটা সেকশন আছে কালপেবল হোমিচাইড নট এমাউন্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড এমাউন্টিং টু মাৰ্ডাৰ প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন কালপেবল হোমিচাইড নট এমাউন্টিং টু মাৰ্ডাৰ বেল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গেপ নাথাকে এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে এতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল ফাইল চাৰ্জশ্বিট এগেইন